কি পিন্ধি আছা মু? মই চুলি পিন্ধি আছো। তুমি চুৰি পিন্ধি আছা? চুৰি লগাই আছা হাতত? মই ক'লোঁ বোলে মই লগাই দিওঁ, নাই নিজে লগাব বোলে। মই লগাইছোঁ সেইকাৰণে এতিয়া তাইও লগাব চুৰি। চাওঁ বা ধুনু ধুনু লাগিছে আম্মু। আম্মু কোনে কিনি দিছে তোমাৰ? আপুয়ে। কোনে? আব্বু। আব্বু কিনি দিছে না মই কিনি দিছোঁ? আব্বু কিনি দিব বুলি কৈছে। আব্বু বোলে আনি দিব এতিয়া তোমাক চুৰি। এইটো মই কিনি দিছোঁ। বা ধুনু ধুনুকে ধুনীয়াকৈ পিন্ধি আছে দেখোনে। দুইটা হাতত চাওকচোন ইমান ধুনীয়া লাগি আছে, চুৰি লগাই আছে। বাহ বাহ বাহ। হে লগাই আছে, নিজে নিজে লগাই আছে। মই ক'লোঁ বোলে মই লগাই দিওঁ, নাই নহ'ব মই লগাম। সেইটো কৰি কেনে দুইটা হাততে লগাই আছে। অ'লে বাবালে মোক দিছা এতিয়া লগাই দিব লাগে। বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইমান ধুনু লাগি আছে জানটো। অ'লে আমাৰ জানটো দিয়া। মিলাই আছে এটাত, এইটো হাতত এটা, এইটো হাতত এটা, এনেকুৱা কৰি কৰি তাই মিলাই আছে। চালাক আছে। ৱাও ধুনু ফিনিশ পিন্ধি লৈছা তুমি। ৱাও ৱাও দাদা ফিনিশ। কি কাপোৰ পিন্ধি কেনে চুৰি হাতত একদম। হা ধুনু ড্ৰেছ লগাই কেনেহে পিন্ধিব লাগে। চুৰিটো লগাব লাগে। আব্দুল্লা লৈ নাযায়। আব্দুল্লা ল'ৰা মানুহ হয়, আব্দুল্লা লৈ নাযায়। আব্দুল্লা ল'ৰা হয় আম্মু। আব্দুল্লা এইবিলাক চুৰি নিপিন্ধে। একো নহয়, তুমি নুজুবাক দেখাই আহিবা ব'লা ব'লা। ইয়ে খুদা, আব্দুল্লা লৈ নাযায়। আব্দুল্লা ল'ৰা হয় যে। শিকিছে এটা। হে আব্দুল্লা তাৰ মাক কৈ আছে। কি কৈ আছে? আব্দুল্লা তলত কথা পাতি আছে, সেইটো বোলে তাৰ মাক কৈ আছে বোলে তাই তুমি চুৰি লগাইছা, সি গমেই নাপায়, দেখাই পোৱা নাই। হে তুমি যে চুৰি লগাইছা তো আব্দুল্লাটো দেখা পোৱা নাই। দেখা পাব। ইয়া আল্লাহ। এতিয়া সেইটো লৰাই আছে ইমান ধুনীয়াকৈ, এইটোৰ ওপৰতে বহি যায় আৰু তাই ঝুলাই আছে, তাও নাযায়। এতিয়া আকৌ গ'ল, গুচি গ'ল। ক'ত গ'ল মা? সিফালে গুচি গ'ল। আৰু জুলু নিদিবা দেই, আৰু দৰ্জাখন নুখুলিবা হে। দৰ্জা খুলিলে গুচি যাব। এইটো দৰ্জা খুলিলেই গুচি যাব। ব'লা আমি যাওঁ, ব'লা ৰুমত যাওঁ, ব'লা ভিতৰত যাওঁ। আম্মু অমা চলো, এই ঘৰত কোনোবা আহিছে চোৱাচোন। আৰু কোনোবা আহিছে চোৱা, ঘৰত কোনোবা আহিছে। কাকা আহিছে, পাবেল কাকা আহিছে। তাৰপিছত চাওঁ, চালাম দিবা দেই। এতিয়া চাওক গুৱাহাটীৰ বতৰ চাওক, ইমান আন্ধাৰ কৰিছে আৰু বৰষুণ দি আছে। বহুত দিনৰ পিছত 8-9 মাহ হ'ব আৰু বৰষুণ দিয়াই নাছিলে। ইমান দিনৰ মূৰত বৰষুণ দিছে, ইমান ভাল লাগি আছে। আৰু এই গছ গছনি জান ঘূৰাই পাব আৰু ইমান ভাল লাগি আছে। চাওক ইমান দিনৰ পৰা সিহঁতে পানীও পোৱা নাই, নদী খাল নদী চব শুকাই যাই আছিলে। এতিয়া বৰষুণ দিয়াৰ লগে লগে এতিয়া চবৰে ফূৰ্তি লাগি আছে আৰু না, বহুত ভাল লাগি আছে। ৱাও আল্লাহ আৰু বেছি কৰি বৰষুণ দিয়ক। তাৰপিছতে বহুত ভাল লাগিব আৰু চবৰে। একদম ধোৱা চেণ্ট হৈ আছে, পূৰা ধূলা বালু দি কেনে পূৰা গছ গছনিবিলাক ভৰ্তি হৈ গৈছিলে। হয় নেকি? পাপা আৰু আম্মি হয় এইটো। তুমি এতিয়া পালা? আৰু আজি বৰষুণ আনিছে না? বৰষুণত একদম পূৰা ধূলা গন্ধ ওলাই আছে, ইমান বৰষুণ। আৰু ইমানে কি কৰি আছা? চাইকেল চলাইছোঁ। ঘৰত লাইট জ্বলাব লগা হৈছে, ইমান আন্ধাৰ কৰিছে বাহিৰত।
বৰষুণ আনিছে যে বহুত দিনৰ পিছতে এইবাৰ বৰষুণ আনিলে। তুমি ক'ত যাই আছা? আহা, ৰাতিপুৱা আহা। এতিয়া কেইটা বাজিছে চাওক, 8:15 হৈছে। 15 হোৱাই নাই ভালকৈ, 8:15। আমিও উঠি গ'লোঁ, বৰষুণো আনিছে আৰু বৰষুণ অনাৰ কাৰণে ফূৰ্তিত উঠিলোঁ, জল্দি উঠোঁ আৰু চাওঁ আপোনালোককো দেখাওঁ গুৱাহাটীৰ বতৰ, সেইকাৰণে উঠিলোঁ। আৰু কালি দেখা পাইছোঁ ডবকাত এই পূৰা শিলা বৰষুণ হৈছে, শিল বৰষুণ হৈছে তাতে ডবকাত। তো ময়ো কালি ভাবিলোঁ বোলে লাহে লাহে আমাৰ ইফালেও আহি আছে চাগে বৰষুণটো। তো আহিলে আজি, বহুত দিনৰ পিছতে বৰষুণ দি আছে। এতিয়া এইটো ফূৰ্তিয়ে বেলেগ। আৰু ধূলা বালু ইমান হৈ আছে গছ গছনিত, পাতবিলাক ঢাকি গৈছে ধূলাতে। এতিয়া এই ধূলাখিনি যদি বৰষুণত পৰি যায় আৰু ভাল লাগিব, আৰু গছ গছনিৰ ফালে চালেও ভাল লাগিব, গছ গছনিও অলপ ফূৰ্তি পাব, বহুত দিনৰ মূৰত অলপ পানী খাব। আজি আমাৰ ইফতাৰী দিব, সেইকাৰণে এইবিলাক চব অনা হৈ আছে। আৰু এইটো ৱাটাৰমেলন আনিলে আৰু লৈ আহি আছে দাদা। আৰু আছে নেকি? নাই। অঁ, সেইকেইটা না? পুৰা খাস্তা না? তোমাৰ কথা নৌটাও মই ভিডিঅ' কৰোঁতে লাজ নাই, এইফালে আকৌ বকবিলাক চাকৰি কৰি আহিছে। প্লাষ্টিকৰ কষ্ট নকৰিবা দেই, হয় নেকি? চবেই খাবা, এতিয়া চবৰে ইফতাৰী হয়। আৰু এতিয়া ভাগ কৰিলোঁ, আৰু মাদ্ৰাছাত লৈ গ'ল, আৰু যাক যাক দিব লাগে চবকে দিব লাগে। এতিয়া মই ভাগ কৰি আছোঁ। ভাঙি যাব, বাস্কেটত ৰাখিবা, লাহেকৈ ৰাখিবা, নহ'লে ভাঙি যাব। তুমি এনেকুৱা নাদাঙিবা, ইমান ওজন বস্তুটো দাঙিব নালাগে নহয়। তাকক ৰাখি দিয়া। আমি এই তলত দিয়া হৈ, আমাৰ বাৰাঘৰত দিয়া হৈ, এইবিলাক চব মিলাই কেনে আৰু মাদ্ৰাছাত আব্বু লৈ গৈছে, আৰু আলহীৰ কাৰণে টোপলা বান্ধিছোঁ, আৰু আছে আৰু ইয়াতে আলহীৰ কাৰণে পেকেটিং কৰিলোঁ। আৰু ইয়াতে আমি আমাৰ বাৰাঘৰত চব মিলাই কেনে, এইবিলাক চব মিলাই কেনে দিম। বাৰাঘৰত দিবৰ কাৰণে মই কাটিলোঁ। ৰাখি দিয়া, পৰি যাব। এতিয়া মোৰ ইফতাৰ বাৰা হৈ গ'ল, এইটো মছজিদত দিম, আৰু এইবিলাক চব আমাৰ খামো, আৰু মছজিদতো দিম। যিখিনি চব একেলগে বাঢ়ি লৈছোঁ, আৰু আজি ইফতাৰী দিয়া হৈ গ'ল। আৰু আমাৰ আৰু সদায় আমি ইফতাৰী দিওঁ মছজিদত, কিন্তু ভিডিঅ' নকৰোঁ আৰু মোক, কাৰণ নুছাফিনৰ পাপা এইবিলাক পচন্দ নকৰে, কয় বোলে আল্লাহৰ কাম কৰি আছোঁ, আল্লাহে দেখা পাব লাগে, বাকী মানুহে দেখা পাব নালাগে। আৰু সেইকাৰণে আমি ভিডিঅ'ই নকৰোঁ। ইফতাৰৰ কোনো ভিডিঅ' আপোনালোকে নাপায়ে। একদিন দিছিলোঁ নেকি, আৰু নাই মোৰ ভিডিঅ'। তো এতিয়া মোৰ এইখিনি কমপ্লিট হৈ গ'ল। আৰু বুট কোনে খায়, কেঁচা বুট কোনে খায়, কমেণ্ট কৰি জনাবচোন। মোৰ ইফতাৰৰ টাইমত কেঁচা বুটটো লাগিবই, আৰু বহুত ভাল পাওঁ মই কেঁচা বুট। আৰু এইটো এটা চাটনি বনাইছোঁ, আৰু এইটো বুট ভাজিলোঁ, এইটো পোলাও বনালোঁ। পোলাওটো আজি ইমান ধুনীয়া হোৱা নাই কালাৰটো। আৰু এইটো বুটটোত পিঁয়াজ দি ৰাখিলোঁ। আৰু এইবোৰ আজিৰ ইফতাৰী এইখিনি বনালোঁ আৰু একেলগে। এতিয়া মছজিদত দিয়াৰ টাইম হৈ গ'ল। অলপ পিছত মোৰ হাজবেণ্ড কৈ আছে তাতে মছজিদতে কৰিব ইফতাৰ কৰিব, আৰু ইফতাৰ লৈ যাব একেলগে। মই এতিয়া ৰেডি কৰি ল'লোঁ। বাকী যি কৰোঁ আৰু আপোনালোকক দেখাই আছোঁ পিছত। এতিয়া ইয়াতে ইফতাৰ কৰোঁ। আৰু ইমান ডাঙৰ ছোৱালী হৈ গৈছে, এতিয়া কুলততে, এতিয়াও কুলত ল'ব লাগে বোলে তাই, সদায় কুলত ল'ব লাগে। এটা ডাঙৰ হৈছে, এইটো পটককৈ কুলত থাকে, আৰু এইটো চাওঁ তাৰপিছত তাইৰ নিজৰ বাচ্ছা লৈ আছে, তাৰপিছত তাই বেবী লৈ আছে। এইটো কাপোৰ কানি নিপিন্ধে ছোৱালীজনী, নিজৰ বেবী লৈ আছে কুলত দিছে। আৰু এইটো মোৰ সৰু বাচ্চা।